চাংচাৰী প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত বিনামূলীয়া চৰকাৰী নিয়োগ পৰীক্ষাৰ প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি। কামৰূপ জিলাৰ চাংচাৰী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু চাংচাৰী শৰাইঘাট মহাবিদ্যালয়ৰ সহযোগত অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ এদিনীয়া প্ৰশিক্ষণ শিবিৰ এটি অনুষ্ঠিত কৰা হয়। শতাধিক নিবনুৱা যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে এই কৰ্মশালাত। নতুনকৈ গঠন হোৱা চাংচাৰী প্ৰেছ ক্লাবে আগন্তুক অসম চৰকাৰে অনুষ্ঠিত কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থীসকলে এই প্ৰশিক্ষণৰ পৰা যথেষ্ট পৰিমাণে উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে। সদায় জনতাৰ অতন্ত্ৰ প্ৰহৰীৰ হৈ থকা সাংবাদিকসকলে পৰীক্ষাৰ্থীৰ বাবে লোৱা এই ব্যৱস্থাক ভূয়সী প্ৰশংসা কৰে অঞ্চলটোৰ বিভিন্ন সচেতন মহলে। এদিনীয়া প্ৰশিক্ষণ শিবিৰত মুখ্য অতিথিৰ আসন গ্ৰহণ কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই। উপস্থিত প্ৰাৰ্থীসকলক আগন্তুক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত থাকে অসম বাৰ্তাজীৱী সংঘৰ উপ সভাপতি অঞ্জন কুমাৰ শৰ্মা, কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰকাশ ডেকা, শৰাইঘাট মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জ্ঞানদা নাথ, সমাজকৰ্মী শফিক আলী মিৰ্জা আৰু বিপুল নাথকে ধৰি বহু কেইগৰাকী গণ্য মান্য ব্যক্তি। পৰীক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে ৰূপকৰ একাডেমীৰ অধ্যক্ষ শ্বেখ আব্দুল ফিৰোজ আৰু ACS বিষয়া তথা গড়কাপ্তানী বিভাগৰ বিষয়া অভিজিত কলিতাই। ভাতত কৈছে চাংচাৰী প্ৰেছ ক্লাবে নতুনকৈ প্ৰেছ ক্লাব গঠন হৈছে আৰু চাংচাৰী মহাবিদ্যালয়ৰ ইতিহাস আছে। এই দুইটা সংগঠন বুলিয়ে কৈছো বা দুটা অনুষ্ঠানে আজি গ্ৰেড 3 বা গ্ৰেড 4 যি পৰীক্ষা যিবিলাকে পৰীক্ষা দিব চাংচাৰী শৰাইঘাট প্ৰেছ ক্লাবত আজি এক প্ৰশিক্ষণ শিবিৰ তেখেতসকলে আৰম্ভ কৰিছে। ইচ্ছাই ওলাই আহিছে। মোৰ চাংচাৰী প্ৰেছ ক্লাবলৈ মোৰ শুভেচ্ছা থাকিল, লগতে শৰাইঘাট মহাবিদ্যালয়লৈকেও শুভেচ্ছা থাকিল আৰু যিসকলে এইটোত ইণ্ডিপেণ্ডেণ্টলি সহযোগ কৰিছে, শিক্ষক হওক বা কোনোবা উইলিংলি NGO, তেখেতসকললৈকে শুভেচ্ছা থাকিল। আৰু আমি আশা কৰিছো এনেকুৱা ধৰণৰ শিক্ষাই আমাৰ ল'ৰা ছোৱালীক একেবাৰে ভাল, খুব ভাল আৰু একেবাৰে তাত কোনো আৰু ক'বলগীয়া নাই, এটকাও খৰচ কৰিব নালাগে চাকৰি দিয়াৰ ক্ষেত্ৰত। খালি মেধাৱী ভিত্তিত চাকৰি পাব, ভালকে পঢ়ি পৰীক্ষাটো দিলে নিশ্চয় ভাল ফলাফল পাব বুলি আশা কৰিছো। এক সুন্দৰ পদক্ষেপ শৰাইঘাট মহাবিদ্যালয় আৰু চাংচাৰী প্ৰেছ ক্লাবে লৈছে, তেখেতসকললৈকে মোৰ আন্তৰিক শুভেচ্ছা। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।